हेलो गाइस मैं बर्तमान इतना निशान्तक मोर फ्रेंड एटाक लब गई आसो निशान्तक लै पे आम दुटा मिर्जात जाम बोलकचोन चाँ कि करूँ माने मिर्जात जाबलगिया एटा काम आछे सो भाविलो जे ब्लग एटाई बनाई दिওঁ बोलक गाइस इतना निशान्तक लै ललो इतना आम मिर्जार पिने गई आसो माने मिर्जार दुटामान कामो आछे सेई कामकेटा करि पेলাই देखाइ आसो आपनालोকক कि करूँ दियक इतना मिर्जात लग पाइ आसो বস্তুখিনি লৈ ললো এতিয়া আমি পলাশবাৰী যাম তো গাছ এই মাত্ৰ এই নিখান্তৰ হাতৰ পৰা এই মোবাইলটো পৰি গ'ল আৰু পৰি পেলাই চাচোন কি হ'ল এইয়া ডিসপ্লে নাই এতিয়া এইখন দোকানতে হৈছিল গাইছ এইখন দোকানতে মানে পৰি গ'ল মোবাইলটো হাতৰ পৰা পিছলি পেলাই আৰু এতিয়া ডিসপ্লেখন নাই মানে আধা নাহে কি বলক এতিয়া আমাৰ প্ল্যানিং হ'ল যে পলাশবাৰী যোৱাৰ তো গাইছ নিখান্ত এতিয়া কিবা কিনিব গৈছে এই দোকানখনত মানে ময়ে পঠাইছো দিয়কচোন তাক কিবা এটা কিনি নিবৰ কাৰণে মিৰ্জাৰ চাৰিআলি পালো গাইছ অলপ ভুল হ'ল মানে ফাৰ্ষ্ট টাইম লগাৰটো সেইকাৰণে মুখেৰি মানে কথা ওলা নাই তো গাইছ এই পলাশবাৰী ৰাতৰ বোলে পলাশবাৰী ৰাসৰ গেট আপোনালোকে দেখিবলৈ পোৱা নাই কাৰণ আন্ধাৰ তই ৰাস না এইটো পলাশবাৰীৰ মন্দিৰ এয়া পলাশবাৰীৰ মেইন এন্ট্ৰিটো মানে ৰাসৰ দিনাৰ কেনেকুৱা লাগছে পলাশবাৰী এনেও ডাঙৰ ৰাস ফাৰ্ষ্ট ক্লাছ নম্বৰ 1 তো পলাশবাৰীৰ সংঘ এইখন ষ্টেজ বনাই আছে আমি নাচিম গাইজ মূৰ্তিবিলাক ইয়াতে চাব পাৰিব মন্দিৰৰ গেটটো ধুনীয়া বনাইছে না এইয়া বনাই আছে তাতে দেখিবলৈ পাইছে বেছি জুম কৰিলে ফাটি যাব এইবিলাক মূৰ্তিবিলাক সম্পূৰ্ণ হোৱা নাই বনাই এয়া বনাই আছে এয়া মূৰ্তিবিলাক ইয়াতে বনাই আছে দেখিবলৈ পাইছে পলাশবাৰী ৰাসৰ আমি মানে আপোনালোকক দেখাই আছো পলাশ মানে ৰাসৰ আগৰ প্ৰস্তুতিবিলাক দেখাই আছো কিমান মানুহ ইয়াতে মানে এখন ৰাসৰ জড়িত হৈ থাকে সেই মানে প্ৰস্তুতিখিনি দেখাই আছো ৰাসটো সকলোৱে চাব আহে কিন্তু মানে তাৰে আগৰ বস্তুখিনি কিমান মানুহ জড়িত হৈ থাকে কিমান মানুহে কাম কৰে কিমান মানুহে কষ্ট কৰে সেইখিনি আমি এতিয়া দেখাই আছো এলা মাটিৰ নে কি ওদা ক্লে মাটিৰ ন প্ৰত্যেকবাৰে আপোনালোকে বনায় আপোনালোকে নতুন বঢ়িয়া হৈছে দিয়ক আজি হৈ যাবনে মানে কালি মানলৈকে চলিব কালি ঠিকে আছে দিয়ক আকৌ কালাৰ কৰিব লাগিব ইয়াতে ন কিমান দিন হ'ল কাম কৰি থকা এক মাহ ক'ৰ পৰা আহিছে আপোনালোকে ৱেষ্ট বেংগল ঠিক আছে দিয়ক
ৰাসত যিবিলাক আপোনালোকে মূৰ্তি দেখিবলৈ পায় সেইবিলাক সকলো ইয়াতে এনেকৈ বনোৱা হয়। এয়া দেখিবলৈ পাইছে, এই দাদা এতিয়া ধুনীয়াকৈ কালাৰ কৰি আছে। এইটো দাদাও এনেকৈ কালাৰ কৰি আছে বঢ়িয়াকৈ। ইয়াতে এনেকৈ কাপোৰবিলাক পিন্ধাই আছে মূৰ্তিকেইটাৰ। গাইজ দাদাই মূৰ্তিয়ে বনাই আছে নে গাৰ্লফ্ৰেণ্ডৰ লগত বিজি আছে গাইজ, এতিয়া কি ক'ম আৰু। এয়া মন্দিৰটোৰ ভিতৰ ভাগৰ মানে মূৰ্তিবিলাক বনোৱাৰ প্ৰস্তুতি চলি আছে। আমি এতিয়া বৰ্তমান পলাশবাৰী ৰাসত উপস্থিত আছোঁ। এইখিনি জেগাই আপোনালোকে পলাশবাৰী ৰাসত দেখিবলৈ পাব পিছত। এই দলংখন দেখাই, এইখন দলঙে ত' গাইজ এতিয়া আমি মীনা বজাৰ দেখাম আপোনালোকক। মানে ৰাসত যিখন পলাশবাৰীত মীনা বজাৰ হ'ব সেই মীনা বজাৰখন এতিয়া দেখুৱাবলৈ গৈ আছোঁ। আহক। এয়া আন্ধাৰৰ কাৰণে মানে ভিডিঅ' কোৱালিটিও সিমান এটা ভাল নহয়, সেইকাৰণে সিমান এটা ভাল হোৱা নাই ভিডিঅ'টো, অলপ এডজাষ্ট কৰি ল'ব আৰু। এইখিনি জেগাতে সেইদিনা কিমান মানুহ হ'ব। এইবিলাক দোকানবিলাক চাওক ভালকৈ, মানে এতিয়া ঢাকি ৰাখিছে, এতিয়া বাৰু ঢাকি ৰাখিছে কিন্তু পিছত খুলি দিব পৰহি মানলৈকে মানে পৰহিয়ে ৰাস। এইটো মন্দিৰ, নতুন মন্দিৰ বনাই আছে, এতিয়ালৈকে হোৱা নাই। এয়া চেৰকি চাওক গাইজ, চেৰকিটো বাৰু বনা হৈ গ'ল। এইফালে আৰু কিবা এটা বনাই আছে। ইয়াত বুকিং কৰিব, অনলাইন টিকটো পায়। দাদা আপুনিও কাম কৰি আছে নেকি ইয়াত? এইবিলাক বনাই আছে আপোনালোকে? আমাৰ দোকান আছে। আপোনাৰ দোকান আছে? অঁ দিয়ক, ঠিক আছে। পৰহিৰ পৰা আৰু হ'ব ন ষ্টাৰ্ট? দোকানখন বনোৱা হ'ল নে? চব বন্ধ হৈ গ'ল। বনোৱাই আছে এতিয়ালৈকে, মানুহ আহি আছে বনোৱা। অঁ দিয়ক। দোকান গাইজ, দোকান এই বোলে গাইজ গাড়ীটো থৈ। এয়া চাওক গাইজ গাড়ীখন, আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে লৈ আনিব আৰু ইয়াতে উঠাব আৰু মানে এইটোত দিব গাড়ীখন, বাকী ঘূৰাই থাকিব আৰু বেলেগ কিনো। আমাৰতো আৰু সেই বয়স গ'লে, তথাপি উঠিম দে নিখান এইবাৰ। ডাঙৰ হ'লে এখন কিনিম আৰু এইবাৰ এনেকুৱা। ঐ বেলেগ পইচা হেৰি আছো, এখন কি গাইজ হেলিকপ্টাৰে না কি না ই ৰিক্সা? গাইজ আপোনালোকেতো ভাবিছিলে মই ছিংগেল, কিন্তু আপোনালোকক আজি মই দেখাই আছোঁ মোৰ গাৰ্লফ্ৰেণ্ড কোন। এয়া তো ইয়াৰ কইনাটো গাইজ আহিব। ই বান্ধি থৈ দিছে নেকি? হ'ব আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ আমি আৰু চাওঁ ৰ'বকচোন, যদি কিবা দেখাব লগা থাকে তেতিয়াহ'লে দেখাই আছোঁ আমি। এয়া ইয়াতে দোকানবিলাক বনাই আছে, এতিয়া হোৱা নাই। এয়া এতিয়া মঞ্চখন বনাই আছে এয়া দাদাসকলে। বাকী আৰু সেইবিলাক তাতেও মূৰ্তি ৰখা হ'ব, আপোনালোকে দেখিবলৈ পাব। ত' গাইজ এতিয়া আমি পলাশবাৰী ৰাসৰ পৰা ওলালোঁ, এতিয়া ঘৰতে যাওঁ আৰু বেলেগ কাম নাই। আপোনালোকক দেখালোৱে যিখিনি দেখাব লাগে, বাকী এতিয়া গৈ পাই পেলাই লগ পাইছোঁ দিয়ক। এতিয়া ৰোল খাব আহিছোঁ ৰ'ব, কিন্তু আছে নে নাইবা। এতিয়া ৰোল খাই আছোঁ গাইজ, এনেকৈ নালগে এনেকৈ মাছ ৰাস্তাত ৰখি পেলাই আমি ৰোল খাই আছোঁ গাইজ।
গাইজ ব্লগটো এইখিনিতে শেষ কৰোঁ মানে এতিয়া ঘৰ গৈ আছোঁ বিৰাট ঠাণ্ডা গাইজ মানে বেলেগ আৰু এতিয়া কাম নাই ঘৰত যাই পেলাই ভিডিঅ' নকৰোঁ দিয়ক ব্লগটো এইখিনিতে শেষ কৰিছোঁ